প্ৰথমতে মই অসমবাসী ৰাইজৰ লগতে অসমৰ সংখ্যালঘু সমাজক, অসমৰ সংখ্যালঘু বুদ্ধিজীৱীসকল, আমচুৰ প্ৰতিনিধিবৰ্গ, বিভিন্ন জিলাৰ প্ৰতিনিধিবৰ্গ, কেন্দ্ৰীয় বিষয়ববীয়াসকল, আমচুৰ প্ৰাক্তন সন্মানীয় সভাপতিকে আদি কৰি প্ৰাক্তন বিষয়ববীয়াসকল সকলোৰে আস্থা, মৰম আৰু বিশ্বাসৰ ফলত মোক পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। গতিকে মই সকলোকে আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোৰ প্ৰতি যি আস্থা আৰু বিশ্বাস ৰাখিছে, এই আস্থা আৰু বিশ্বাস আগত ৰাখি মই আগলৈকে সংখ্যালঘু সমাজৰ যিখিনি মূল সমস্যা আছে, এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি যৎপৰ আছে চেষ্টা কৰিম। গতিকে আজি আমি নতুন সমিতিখনৰ পৰিকল্পনা হৈছে যে আমি শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিম। যি আমি শিক্ষাৰ ওপৰত কাম কৰিয়ে আছোঁ, কিন্তু আমি যিমানখিনি কৰিব লাগিছিল বিভিন্ন সমস্যা বিভিন্ন ঠাইত দেখা দিয়ে, যাৰ কাৰণে আমি শিক্ষাৰ যিখিনি মূল সমস্যা আছে সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত আমি আগভাগ লৈও কেতিয়াবা পিছুৱাবলগীয়া হয়। কিন্তু আমি এইবাৰ আমাৰ মূল এজেণ্ডাটো ৰাখিছোঁ যে আমি সংখ্যালঘু সমাজক শিক্ষিত কৰিব লাগিব। আমি জেহাদ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ সংখ্যালঘু সমাজক। আৰু সেই জেহাদ হৈছে শিক্ষাৰ জেহাদ, কাগজ আৰু কলমৰ জেহাদ। কাৰণ আমি এই কলমৰ জৰিয়তে, কাগজ কলমৰ জৰিয়তে আৰু জ্ঞানৰ জৰিয়তে, শিক্ষাৰ জৰিয়তেহে আমি আমাৰ সমাজখনক আমি আগুৱাই লৈ যাব পাৰিম। কাৰণ বিভিন্ন সময়ত চৰকাৰে আমাক প্ৰতাৰণা কৰিছে, বঞ্চনা কৰিছে। চৰকাৰে আমাক সহায় নোহোৱাই আজি ভাৰতীয় নাগৰিক, অসমীয়া নাগৰিক হোৱাৰ পিছতো আজি কেৱল মাত্ৰ ভূমিহীন হোৱাৰ কাৰণে কেতিয়াবা বুলডোজাৰ চলাই, কেতিয়াবা আমাৰ কলিজাৰ ওপৰত মাদ্ৰাছাৰ ওপৰত বুলডোজাৰ চলাই আছে। কেতিয়াবা দেখিছোঁ সংখ্যালঘু সমাজক টাৰ্গেট কৰি আজি হিন্দু মুছলমান ভাগ কৰি কোনোবাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক গাদী সুৰক্ষিত কৰিব বিচাৰিছে। গতিকে এই সকলোবোৰৰ জবাব দিবৰ কাৰণে এটাই বিকল্প ৰাস্তা হৈছে শিক্ষিত হ'ব লাগিব। আমি মানুহ হ'ব লাগিব, মানৱ সম্পদ হিচাপে নিজকে তৈয়াৰ কৰিব লাগিব। যাৰ কাৰণে আমি সংখ্যালঘু সমাজৰ ঘৰে ঘৰে আমাৰ প্ৰতিনিধিবৰ্গক, ছাত্ৰ বন্ধুসকলক আহ্বান জনাইছোঁ যে যিকোনো মূল্যৰ বিনিময়ত শিক্ষিত হ'ব লাগিব। আমি এতিয়া আৰু লেবাৰ বনোৱা ফেক্টৰী হিচাপে আগবাঢ়িব নালাগে। আমি এতিয়া মানে ইটা ভাটাত কাম কৰিবৰ কাৰণে লেবাৰ পঠোৱাৰ চিন্তা চৰ্চা বাদ দিব লাগে। আমি কেৰালাত কাম কৰিবৰ কাৰণে চিন্তা চৰ্চা বাদ দিব লাগে। এই কথা বতৰাবিলাক আমি সংখ্যালঘু সমাজত লৈ যাম। আমি চিন্তা চৰ্চা কৰিব লাগে আমি গুৱাহাটীৰ মেট্ৰৰ DC কেনেকৈ আমাৰ ল'ৰা ছোৱালী হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী পাইলট হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী ফৰেইন ছাৰ্ভিচত চাকৰি কৰিব, কেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে বিশ্বৰ বিভিন্ন দেশত চাকৰি কৰিব পাৰিব, কেনেকৈ আমাৰ ল'ৰা ছোৱালীয়ে উজনি নামনি মধ্যত প্ৰতিখন জিলাতে তেওঁলোকে নেতৃত্ব দিব প্ৰশাসনিকভাৱে। এই কথা বতৰাবিলাক আমি লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম নতুন পৰিকল্পনা, নতুন সংকল্পৰে। গতিকে আমি সংখ্যালঘু সমাজকো আহ্বান জনাইছোঁ যে সংখ্যালঘু সমাজৰ বিভিন্ন কুসংস্কাৰ আছে, বাল্য বিবাহ আছে, ড্ৰাগছ আছে, মদ আছে, জুৱা আছে। এইবোৰ আমি যেনেকৈ সমাজৰ পৰা নাইকিয়া কৰিব লাগিব, আৰু নাইকিয়া কৰাৰ মূল ৰাস্তাটোৱে হৈছে শিক্ষা। গতিকে সংখ্যালঘু সমাজক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলিজুলি, কেৱল আমচুকে দায়িত্ব দিলে নহ'ব। সংখ্যালঘু সমাজৰ বিভিন্ন সংগঠন আছে, বিভিন্ন বুদ্ধিজীৱী আছে, সকলোৱে মিলিজুলি যদি আমি 10টা বছৰ যদি কষ্ট কৰোঁ, তেনেহ'লে আমাৰ ওপৰত যি ধৰণে অন্যায় অত্যাচাৰ হয়, আমাৰ ওপৰত যি ধৰণে তুচ্ছ তাচ্ছিল্য হয়, আমাৰ ওপৰত যি ধৰণে গ্লানি দিয়া হয়, এই গ্লানিবিলাক আমি 10 বছৰৰ ভিতৰত নাইকিয়া কৰিব পাৰিম। বিশ্বত নোৱাৰা কাম একো নাই। গতিকে আমি চেষ্টা কৰিবৰ কাৰণে সংখ্যালঘু সমাজক আহ্বান জনাইছোঁ আৰু আমি কাম কৰিম। গতিকে আমাৰ নতুন পৰিকল্পনা হৈছে যে আমি শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছোঁ। আমি কেনেকৈ আমাৰ ল'ৰা ছোৱালীখিনিক আমি মানৱ সম্পদ হিচাপে, সি মাদ্ৰাছা শিক্ষাই হওক বা জেনেৰেল শিক্ষাই হওক, গতিকে আমি কেনেকৈ মানৱ সম্পদ হিচাপে আমাৰ ল'ৰা ছোৱালীখিনিক আমি গঢ় দিব পৰা যায়, আমাৰ মানুহখিনিক কেনেকৈ আমি শুদ্ধ ৰাস্তাত, ভুল যিখিনি হৈ আছে সেই ভুলখিনি আঁতৰাই শুদ্ধ পদ্ধতিত আগবাঢ়ি গৈ অসমখনৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে, নিজৰ কাৰণে, পৰিয়ালৰ কাৰণে, জিলাখনৰ কাৰণে, গাঁওখনৰ কাৰণে কেনেকৈ ভাল কাম কৰিব যায়, তাৰ কাৰণে আমি সংখ্যালঘু সমাজক আহ্বান জনাই আছোঁ। আৰু তেনে ক্ষেত্ৰত মই সাংবাদিক বন্ধুসকলকো আমাৰ সহযোগিতা বিচাৰিছোঁ। অসমৰ বুদ্ধিজীৱী, সংখ্যাগুৰু, সংখ্যালঘু সকলো সমাজৰে আমি পৰামৰ্শ আৰু আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমি আমাৰ নিষ্পেষিত নিৰ্যাতিত সংখ্যালঘু সমাজখনে আগলৈকে সকলো জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই আগুৱাই গৈ অসমখনৰ কাৰণে, ভাৰতখনৰ কাৰণে কাম কৰিব পাৰে। এই কথাটো আগতেও প্ৰতিবাদ কৰিছিলোঁ, যিদিনাখন আমাক সভাখনত মাতিছিলে যে সংখ্যালঘু সমাজক বিভিন্ন সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভাজন কৰি আছে। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খিলঞ্জীয়া, অখিলঞ্জীয়া, অচিনাক্ত, তাৰপিছত আপোনাৰ কি কয় বিশেষ সম্প্ৰদায়, এইবোৰ কথা বতৰা কৈ সংখ্যালঘু সমাজক ভাগ ভাগ কৰি সংখ্যালঘু সমাজৰ আন্দোলন, সংখ্যালঘু সমাজৰ মৌলিক অধিকাৰৰ যিটো দাবী, সেই দাবীবোৰ দুৰ্বল কৰাৰ এটা সুপৰিকল্পিত তেওঁৰ এটা এজেণ্ডা। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো ধৰ্মীয় সংখ্যালঘুসকলে ভাল নাপায়। যদি ধৰ্মীয় সংখ্যালঘুসকলক ভালে পালেহেঁতেন, তেনেহ'লে সংখ্যালঘুসকলৰ কলিজা মাদ্ৰাছাৰ ওপৰত বুলডোজাৰ নচলালেহেঁতেন। আজি যদি সংখ্যালঘুসকলক তেওঁ যদি খিলঞ্জীয়া মুছলমানকে ভাল পায়, তেনেহ'লে আজি খিলঞ্জীয়া মুছলমানৰ কাৰণে দেশী হওক, গৰীয়া হওক, জোনহাৰ কাৰণে অন্ততঃ 4টাকৈ বিধানসভা চিট তেওঁ ৰিজাৰ্ভেশ্যন কৰি দিলেহেঁতেন। আজি সংখ্যালঘু সমাজৰ সৰ্বানন্দ সোণোৱালৰ দিনতেই দেখিছোঁ 100 কোটি টকাৰ খিলঞ্জীয়াসকল মুছলমানৰ কাৰণে দিয়া হৈছে, 1 টকাও আজিলৈকে পোৱা নাই। আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে খিলঞ্জীয়া মুছলমান বুলি যিসকলক চাৰ্টিফিকেট দি আছে, তেওঁলোকক মাতি লৈকে ইমানকেইটা চাব কমিটি বনালে, সেই চাব কমিটি কেইটা মৰি গ'ল, ক'ত গ'ল? আজিলৈকে সেই মানুহখিনিক কোনো উন্নয়ন নকৰিলে। আজিলৈকে আজি ধুবুৰীত জাহাংগীৰক আজি ঢকুৱাখানাত হত্যা কৰা হ'ল, জ্বলাই দিয়া হ'ল। তাৰ ডেড বডিটো আজি পৰিয়ালক গতাই দিয়া হ'ল। জাহাংগীৰ কিন্তু দেশী, তেওঁক কিন্তু খিলঞ্জীয়া চাৰ্টিফিকেট দিছে। আজি সেই জাহাংগীৰৰ পৰিয়ালৰ 2টা কণ ল'ৰা ছোৱালী আছে, তেওঁলোকে নাখাই আছে। আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত তেওঁৰ ঘনীয়েক আৰু বৃদ্ধা মাতৃ আজি নাখাই আছে, থাকিবলৈ ঘৰ নাই, মানুহৰ ঘৰত আছে। সেই জাহাংগীৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিছে জানো? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া বসুন্ধৰা 1, 2, 3, 4
মানিলো তেওঁ কাৰোবাক মিয়া বুলি তাচ্ছিল্য কৰিছে, কাৰোবাক অচিনাক্ত বুলি তাচ্ছিল্য কৰিছে, তেওঁৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে এইবিলাক কৰি থাকে। কিন্তু আজি আপুনি উজনিৰ পৰা নামনিলৈকে আজি কওক গড়িয়া হওক, দেশী হওক, জুলহা হওক, কাৰোবাক বসুন্ধৰা 1, 2, 3, 4 যে মাটিৰ এপ্লাই কৰিছিল, কিমানজনক মাটি দিছে মুখ্যমন্ত্ৰী শ্বেতপত্ৰ প্ৰকাশ কৰক। বিটিআৰত কিমানজনক মাটিৰ পট্টা প্ৰদান কৰা হ'ল, এইটো বিটিআৰ চৰকাৰে শ্বেতপত্ৰ প্ৰকাশ কৰক, জল পটপটকে ওলাই কৰিব। গতিকে চৰকাৰ দিল্লীতেই হওক, অসমতেই হওক আৰু বিটিআৰতেই হওক, অসমৰ সংখ্যালঘুসকলক ভাগ ভাগ কৰি তেওঁলোকে অসমৰ সংখ্যালঘুসকলৰ আন্দোলন দুৰ্বল কৰা, তেওঁলোকৰ দাবী দুৰ্বল কৰি ৰখাৰ এটা ষড়যন্ত্ৰ। গতিকে মই অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন সংখ্যালঘু ৰাইজক আহ্বান জনাইছো যে নিজৰ অধিকাৰৰ কাৰণে সজোৰে দাবী উত্থাপন কৰক। মুখ্যমন্ত্ৰীৰ এজেণ্ডাৰ প্ৰতি, মুখ্যমন্ত্ৰীৰ যি এজেণ্ডা লৈ কাম কৰি আছে সংখ্যালঘুৰ প্ৰতি, সেই এজেণ্ডাত আপোনালোকে ভৰি নিদিব। নিজৰ যিখিনি সাংবিধানিক অধিকাৰ আহিছে সেই অধিকাৰখিনি শদিয়াৰ পৰা ধুবুৰীলৈকে সজোৰে দাবী উত্থাপন কৰক। আৰু এই দাবী কোনোবাই উত্থাপন কৰক বা নকৰক, শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিজন সংখ্যালঘু সমাজৰ আৰ্থ সামাজিক ৰাজনৈতিক আৰু শৈক্ষিক সমস্যাসমূহ সমাধানৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়নৰ সজোৰে দাবী উত্থাপন কৰি আহিছে, অনাগত দিনবিলাকতো কৰিব। ইয়াৰ বাবে গণতান্ত্ৰিকভাৱে লাখ লাখ মানুহলৈ ৰাজপথত আন্দোলন কৰি হওক, বৌদ্ধিকভাৱে আলোচনা কৰি হওক বা আইনগতভাৱে হওক, আমি এই সকলো সংখ্যালঘু সমাজৰ শেষৰটো সমস্যা সমাধান নোহোৱালৈকে আমাৰ অবিৰত যি সংগ্ৰাম, সেই সংগ্ৰামৰ ধাৰা অব্যাহত থাকিব।